আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিলোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাই থাকিব, স্কিপ নকৰি। ইয়াত চাব পাৰে এক্সিছ বেংকৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিলে। ইয়াৰ টোটাল যিটো ভেকেঞ্চি আছে, ইয়াত চাব পাৰে 6000 প্লাছ ভেকেঞ্চি আছে। এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2026, ইয়াত কি আছিল বেষ্ট অপৰচুনিটি এক্সচেঞ্জ বেংক, ইয়াত 6000 প্লাছ ভেকেঞ্চি 2026। ইয়াত গোটেইখিনি সম্পূৰ্ণ তথ্য কৈ দি আছোঁ, চিলেকশ্যন প্ৰচেছটো কৈ দিম আৰু কোনটো বিভাগত কিমানটা পোষ্ট আছে সেইটো পোষ্ট নেমবিলাক কৈ দিম। ইয়াত চাব পাৰে এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2026 যিটো অভাৰভিউ আছে, ইয়াত চাব পাৰে ডিটেইলছ আৰু ইনফৰমেশ্যন ইয়াত মেনশ্যন কৰি দিয়া আছে। অৰ্গেনাইজেশ্যন যিটো নেম হয় এক্সিছ বেংক লিমিটেড, ৰিক্ৰুটমেণ্ট যিটো নেম হয় এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2026। টোটাল যিটো ভেকেঞ্চি আছে 6000 প্লাছ ভেকেঞ্চি আছে আৰু জব টাইপটো কি আছে প্ৰাইভেট জব হয় আৰু পে স্কেলটো ইয়াত 42,000 পৰা ষ্টাৰ্ট হ'ব। পে স্কেলটো পাৰ মান্থ যিটো চেলাৰীটো দিয়া হ'ব 42,000 পৰা ষ্টাৰ্ট হ'ব আৰু কি আছে 56,000 লৈকে ইয়াত কি আছে পাৰ মান্থ সেইটো চেলাৰীটো দিয়া হ'ব। আৰু এপ্লিকেশ্যন মোডটো অনলাইনৰ যোগেদি সেই পোষ্টটোত আবেদন কৰিব লাগিব। আৰু ইয়াৰ জব লোকেশ্যনটো কি আছিল এক্ৰছ ইণ্ডিয়া, কি আছিল অল ইণ্ডিয়া জব হয়, সেইকাৰণে কি আছিল কৈছোঁ অসমৰ সকলো ল'ৰা ছোৱালী সেই পোষ্টটোত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে ইলিজিবল কেণ্ডিডেট 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট পাছ। যিয়ে কি আছিল 10 পাছ কৰিছে আৰু 12 পাছ কৰিছে আৰু গ্ৰেজুৱেটটো কৰিছে, সকলোৱে কি আছিল সেই পোষ্টত আবেদন কৰিব পাৰিব। শিক্ষাগত ভিত্তিত হিচাপত সেইবিলাক কি আছিল পোষ্টবিলাক দিয়া হ'ব। ইয়াত কি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্ট আছে। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট হয় এক্সিছ বেংক ৰিক্ৰুটমেণ্টৰ 2026, ইয়াত মেনশ্যন কৰি দিয়া আছে। এপ্লাই যিটো ষ্টাৰ্ট ডেট এপ্ৰিলৰ 7 তাৰিখৰ পৰা কি আছিল সেইটো এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে। আৰু ইয়াত চাব পাৰে এপ্লাই যিটো লাষ্ট ডেট হয় মে' মাহৰ কি আছে 10 তাৰিখলৈকে সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ এক্সিছ বেংক যিটো ৰিক্ৰুটমেণ্ট 2026ৰ যিটো এপ্লিকেশ্যন যিটো ফিজ জেনেৰেল OBC আৰু EWSৰ কাৰণে কি আছিল একো মাচুল দিব নালাগে, একো ফিজ দিব নালাগে। SC STৰ কাৰণে একো ফিজ দিব নালাগে। তাৰপিছত ইয়াত চাব পাৰে এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2026 যিটো ভেকেঞ্চি ডিটেইল ইয়াত মেনশ্যন কৰি দিয়া আছে। পোষ্ট কেইটাৰ কি আছে নামবিলাক ইয়াত মেনশ্যন কৰি দি আছে। মই কৈছিলোঁ গ্ৰেড 4 আৰু গ্ৰেড 3 লেভেলৰ পোষ্ট আছে, এইবিলাকক কি আছিল শিক্ষাগত অৰ্হতাৰ ভিত্তিত সেইবিলাক কি আছিল পোষ্টবিলাক দিয়া হ'ব। ইয়াত চাব পাৰে কেচিয়াৰ পোষ্ট আছে, বেংকাৰ পোষ্ট আছে, ৰিলেশ্যনশ্বিপ অফিচাৰ আছে, এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট আছে, ক্লাৰ্কৰ পোষ্ট আছে, পিঅ'ৰ পোষ্ট আছে, চেলছ অফিচাৰৰ পোষ্ট আছে, পিয়ন আৰু চুইপাৰৰ পোষ্ট আছে আৰু আদাৰ কিবা পোষ্ট আছে। আৰু এটা কথা ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সকলো ধৰণৰ কি আছে জব ইনফৰমেশ্যন ভিডিঅ' ডেইলি এটা দুটা যিহেতু আপোনালোকৰ সুবিধাৰ কাৰণে। তাৰপিছত ইয়াত চাব পাৰে এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2026 যিটো এজ লিমিট আছে 18 পৰা 40 বছৰ যাৰ আছে সেই পোষ্টত কি আছে আবেদন কৰিব পাৰিব। যদি নোৱাৰে আবেদন কৰিবলৈ কমেণ্টত জনাব, মই আবেদন কৰি দিম। তাৰপিছত ইয়াত চাব পাৰে এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2026 যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন মই কৈ দিলোঁ, তথাপি আৰু এবাৰ ইয়াত মেনশ্যন কৰি দিয়া আছে। চাব পাৰে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট, ইয়াক ছায়েন্সৰ আৰ্টছৰ সকলোৱে এই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে এক্সিছ বেংক যিটো ৰিক্ৰুটমেণ্ট 2026ৰ যিটো ভেকেঞ্চি বাবদ মুকলি হৈছে, ইয়াৰ যিটো চিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াত চাব পাৰে ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দি দিব। তাৰপিছত ইয়াত মেনশ্যন কৰি দিছে হাউ টু এপ্লাই ফৰ এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2026, কেনেদৰে আবেদন কৰিব লাগিব সম্পূৰ্ণ তথ্য ইয়াত মানে ডিটেইলছত দিয়া আছে, ষ্টেপ বাই ষ্টেপ ইয়াত দিয়া আছে কেনেদৰে আবেদন কৰিব লাগিব, সম্পূৰ্ণ মানে ষ্টেপ বাই ষ্টেপ দিয়া আছে লাইন বাই লাইন। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট লিংকছবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। কি আছে মই ডিছক্ৰিপশ্যনত লিংকবিলাক দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব ফুল ডিটেইলছত আৰু লিংকটো দি দিম, তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। হ'ব আপোনালোকৰ কাৰণে কি আছে নেক্সট আৰু এটা ভিডিঅ' নিম আপোনালোকৰ সুবিধাৰ কাৰণে। হ'ব।